দিল্লী বিস্ফোৰণৰ আঁত ধৰি দিল্লী বিস্ফোৰণৰ সূত্ৰ ধৰি আল ফালাহ মেডিকেল কলেজত মেডিকেল জড়িত থকাৰ সময়ত আজমল ফাউণ্ডেশ্যন এতিয়া চৰ্চালৈ আহিছে। আজমল ফাউণ্ডেশ্যন এতিয়া চৰ্চালৈ আহিছে। আজমলৰ শিক্ষানুষ্ঠানৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। সকলো ইছলামিক শিক্ষানুষ্ঠান এতিয়া আহিব লাগে তদন্তৰ আওতাত, এই কথা ঘোষণা কৰিছে, এই কথা দাবী কৰিছে। আল ফালাহ মেডিকেলৰ পিছত আজমলৰ শিক্ষানুষ্ঠানত নজৰ দিব লাগে বুলি দাবী কৰিছে বিধানসভাৰ উপাধ্যক্ষ নুমল মমিনে। আজমলৰ শিক্ষানুষ্ঠানৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে আজমলৰ যি শিক্ষানুষ্ঠান দিল্লী বিস্ফোৰণত যিদৰে আল ফালাহ মেডিকেল কলেজ জড়িত আছিল বা আল ফালাহ মেডিকেল কলেজৰ পৰা এই যি ষড়যন্ত্ৰ বীজ ৰোপণ কৰা হৈছিল, সেয়েহে সকলো ইছলামিক শিক্ষা প্ৰতিষ্ঠানত এতিয়া নজৰ ৰাখিব লাগে বুলি দাবী উত্থাপন কৰিছে বিধানসভাৰ উপাধ্যক্ষ নুমল মমিনে। নুমল মমিনৰ বিৰুদ্ধে এতিয়া মানহানিৰ গোচৰ তৰিম বুলি আজমলে সেয়েহে ঘোষণা কৰিছে যে ৰাজনৈতিক মুনাফা আদায়ৰ বাবে নুমল মমিনে মন্তব্য কৰিছে। তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ'ব বুলি আজমলে প্ৰকাশ কৰিছে। কিন্তু নুমল মমিনৰ দাবী হৈছে যে সকলো ইছলামিক শিক্ষা প্ৰতিষ্ঠানত এতিয়া নজৰ ৰাখিব লাগে আৰু তদন্তৰ আওতালৈ আহিব লাগে। এই মন্তব্য বিধানসভাৰ উপাধ্যক্ষ নুমল মমিনৰ। কোনোবাই যদি মোক ক্ষমা বিচাৰে বুলি কৈছে তেন্তে মই অসমীয়া হিচাপে আত্মহত্যা কৰাই ভাল হ'ব বুলিও নুমল মমিনে প্ৰকাশ কৰিছে। এতিয়া আমাৰ লগত পোনপটীয়া সম্প্ৰচাৰত আছে নুমল মমিন, আমাৰ বিধানসভাৰ উপাধ্যক্ষ। মমিন ডাঙৰ, আপোনাক স্বাগতম জনাইছোঁ। আল ফালাহ মেডিকেল কলেজ যেতিয়া এই ভাৰত বিৰোধী ষড়যন্ত্ৰ বা এই সন্ত্ৰাসবাদীৰ ঘাটি হিচাপে পৰিগণিত হৈছে, আপোনাৰ দাবী হৈছে যে সকলো ইছলামিক শিক্ষা প্ৰতিষ্ঠান তদন্তৰ আওতালৈ আহিব লাগে বা নজৰত থাকিব লাগে আৰু আজমলে আপোনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ কথা কৈছে। শুনি আছো, কওক। এটা কথা, all Muslims are not terrorists, but 90% terrorists are Muslim. Delhi যেটো বম্ব ব্লাষ্ট হ'ল তাৰ লগত আল ফালাহ মেডিকেল কলেজৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আৰু তাৰ 4 গৰাকী ডক্টৰ ইতিমধ্যে প্ৰমাণ পোৱা গৈছে, তেখেতসকলক এৰেষ্ট হৈছে আৰু 15 গৰাকী ডক্টৰ সেই ইনষ্টিটিউটৰ পৰা পলাতক অৱস্থাত। আজি অসমৰ যেটো পৰিস্থিতি, এগৰাকী মুছলিম লিডাৰে ঘোষণা কৰিছিল যে 40% মুছলমানৰ পপুলেশ্যন হৈছে অসমত। আগন্তুক দিনত তেখেতসকলে অসমত কেনেধৰণৰ ৰাজনীতিৰ প্ৰভাৱ পেলাব পাৰে, এই 3-4 দিনমান আগতে তেখেতসকলৰ ভাষ্য। আজি যদি মই এইখিনি কথা চাওঁ, গোটেইখিনি চালি জাৰি চাই অসমৰ বা অসমৰ ৰাইজৰ সুৰক্ষাৰ ক্ষেত্ৰত যদি মই এষাৰ কথা কওঁ, তেতিয়াহ'লে মই ক্ষমা খুজিব লাগে। কেনেধৰণৰ কথা? মই এটা ট্ৰাইবেল লিডাৰ আৰু অসমৰ ভূমিপুত্ৰ। মই বাংলাদেশত জন্ম লোৱা নাই বা মই বাংলাদেশী নহয় বা মোৰ মা দেউতা বাংলাদেশৰ নহয়। কাৰোবাৰ হ'ব পাৰে দেউতাক বাংলাদেশৰ পৰা ইয়াত বিজনেছ কৰিবলৈ আহি পেলাই থিতাপি লৈ পেলাই বিজনেছ কৰি আজি অসমক তেওঁৰ হাতেৰে চলাম বুলি যদি ভাবিছে, তেনেধৰণৰ মোৰ বেকগ্ৰাউণ্ড নহয়। আজি অসমৰ বা ভাৰতবৰ্ষৰ সুৰক্ষাৰ ক্ষেত্ৰত যদি মই মাত মাতোঁ, তাৰ কাৰণে যদি মই আজি ক্ষমা বিচাৰিব লাগে, তেতিয়াহ'লে নন্দন প্ৰতিম আপুনি এটা চিন্তা কৰক, আহি থকা 20 বছৰত অসমীয়াৰ কি অৱস্থা হ'ব? অসমৰ ভূমিপুত্ৰ এটা জনজাতীয় লোকৰ বিৰুদ্ধে তেনেধৰণৰ মন্তব্য দিবলৈ কাৰণে আজি কুণ্ঠাবোধ নকৰা ব্যক্তিসকলে কেনেধৰণৰ ষড়যন্ত্ৰ কৰি আছে অসমৰ ভৱিষ্যতৰ কাৰণে, সেইটো আপুনি এতিয়া ইয়াৰ পৰাই বুজি পাব পাৰে। বদৰুদ্দিন আজমলে কৈছে আপুনি ৰাজনৈতিক মুনাফা অৰ্জন কৰিবলৈ মন্তব্য কৰিছে আৰু সেয়েহে আপোনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ'ব বুলি কৈছে। তেওঁ এইটো ৰাজনৈতিক মন্তব্য কৰি আছে, কি আপত্তি আছে? অল ইছলামিক ইনষ্টিটিউটত যদি নিয়াৰ ইনভেষ্টিগেশ্যন চলায় বা স্ক্ৰুটিনাইজ কৰে, আপত্তি কিবা আছে? যদি তেওঁলোকক একদম বিশুদ্ধ, কোনো মনত দাগ নাই বা বেয়া কাম কৰা নাই, তেতিয়াহ'লে এইটোত ৱেলকাম কৰিব লাগিছিলে মোৰ ষ্টেটমেণ্টটোক। উল্টা আকৌ মই মাপ খুজিব লাগে বুলি কোৱাটো আৰু সন্দেহ আমাৰ ঘনীভূত হৈছে। গতিকে এনেধৰণৰ ক্ষেত্ৰত সহযোগ কৰিব লাগিছিলে চৰকাৰৰ লগত, যে আহক যিসকল ইনভেষ্টিগেশ্যন এজেঞ্চি চবেই আহি পেলাই মোৰ তাত ইনকুৱাৰী কৰক। এইটোৱে হ'ব লাগিছিলে তেখেতৰ। যদি তেওঁ অসমীয়াক ভাল পায় বা অসমীয়াৰ লগত আছে, তেতিয়াহ'লে এইটো কথা ক'ব লাগিছিলে যে আজি মোৰ তাত আহক, ইনভেষ্টিগেশ্যন কৰক, নুমল মমিন ডাঙৰীয়ে কোৱা কথাখিনি সত্য অসত্য প্ৰমাণ হ'ব। তেওঁ এতিয়া সেইটোক নকৈ পেলাই তেওঁ ডাইৰেক্টলি কৈছে যে মাপ খুজিব লাগে। মুখ্যমন্ত্ৰী বাংলাদেশী মূলৰ মানুহক কেতিয়াও মাপ নোখোজে।
নন্দন প্ৰতিম ডাঙৰীয়া, সেইটো মনত ৰাখিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছিল যে আগতে ধাৰণা আছিল যে যিসকল মুছলমান মৌলবাদী শিক্ষা দীক্ষাৰ অভাৱত তেওঁলোকে মৌলবাদী বা জেহাদী কাৰ্যকলাপলৈ যায়, কিন্তু আল ফালাহ মেডিকেল কলেজত যি চিকিৎসক জড়িত হৈ আছে ইয়ে প্ৰমাণ কৰে শিক্ষা দীক্ষা পালে এই ইছলামিক মৌলবাদী আৰু বেছি জেহাদী হৈ পৰে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। আপুনি নিজেও এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰ, আপুনি নিজেও চিকিৎসা বিজ্ঞানৰ পৰা এগৰাকী স্নাতক ডিগ্ৰীধাৰী চিকিৎসক, আপুনি এজন চিকিৎসক হিচাপে আল ফালাহ মেডিকেল কলেজৰ পৰা এই ডাক্তৰৰূপী যি জেহাদী, ডাক্তৰৰূপী যি মুছলমান মৌলবাদী যি ওলাইছে, শিক্ষাৰ লগত তেওঁলোকৰ যিটো মানসিকতা, এই মানসিকতা কিয় তেওঁলোকৰ ৰজিতা খোৱা নাই? তেওঁলোকে শিক্ষা গ্ৰহণ কৰে, অত্যাধুনিক শিক্ষা গ্ৰহণ কৰে, কিন্তু কাম কৰে মানৱ তেওঁলোকে ৰক্ষা কৰিব লাগে, মানৱ ৰক্ষাৰ পণ লয় আৰু তেওঁলোকে হত্যা কৰিছে। অৰ্থাৎ ইছলামিক মৌলবাদীয়ে যিমান শিক্ষা লাভ কৰিলেও জেহাদী কাৰ্যকলাপ তেওঁলোকৰ এই মৌলবাদী এই যিটো তেওঁলোকৰ যিটো স্পৃহা বা যিটো তেওঁলোকৰ ষড়যন্ত্ৰ বা তেওঁলোকৰ যিটো কুটাঘাতৰ যিটো তেওঁলোকৰ যিটো পৰিকল্পনা, এইটো অব্যাহত থাকে নেকি? এজন চিকিৎসক হিচাপে আপুনি কি কয়? নন্দন, ভাৰত প্ৰেমী বহুত মুছলমান লোক আছে আৰু ভাৰতৰ খুব চিন্তা কৰে, কিন্তু একাংশ এনেকুৱাও লোক আছে যিটো ভাৰতবৰ্ষৰ সকলো লোককে নন মুছলিম তেখেতসকলক কাফেৰ বুলি গণ্য কৰে আৰু কাফেৰসকলক মাৰিব পাৰিলে সিহঁতে স্বৰ্গৰ স্থান পায় বুলি সিহঁতৰ এটা ধাৰণা এইটো বিয়পাই আছে। গতিকে এইটো শিক্ষিত হওক বা অশিক্ষিত হওক, তেখেতসকলৰ সেই ধাৰণাটোৰে এটা ভুক্তভোগী। আৰু দুখ লাগে আজি ইমান শিক্ষিত হৈ পেলাই তেখেতসকলে যদি এটা বম বনাবলৈ যায়, বম বনাই পেলাই মানুহ মাৰিবলৈ যায়, তেতিয়াহ'লে দ্বিতীয় ভগৱান বুলি ডক্তৰসকলক স্বীকৃতি দিয়ে বিশ্বত। কিন্তু এইসকল ব্যক্তি যদি টেৰৰিষ্ট এক্টিভিটিজ ইনভলভ হয়, আজি নিশ্চয়কৈ মোৰ নিচিনা ব্যক্তিৰ লগতে অসংখ্য ভাৰতীয় জনগণৰ তেখেতসকলৰ মনত এটা শংকা জাগিব যে ইছলামিক ইনষ্টিটিউটবিলাকত টেৰৰিষ্টে বনায় নেকি, টেৰৰিষ্ট উৎপন্ন হয় নেকি, এতিয়া এডুকেশ্যনৰ লগে লগে এই টেৰৰিষ্ট এক্টিভিটিছৰ পৰাও ট্ৰেইনিং দিয়া হয় নেকি? আল ফালাহ ইউনিভাৰ্চিটিৰ পৰা এইটো প্ৰমাণিত হৈছে। এতিয়া কাইলৈৰ পৰা বিধানসভাৰ অধিৱেশন আছে, কাইলৈৰ পৰা বিধানসভাৰ অধিৱেশন, আপোনাৰ আজিৰ বক্তব্য, কাইলৈ বিধানসভাৰ অধিৱেশনত AUDFৰ বিধায়কে নিশ্চয় আপোনাৰ বিৰুদ্ধে যি বক্তব্য বিধানসভাৰ যি সদনৰ কাম কাজ অস্থিৰতাৰ সৃষ্টি কৰিব পাৰে। নন্দন প্ৰতিম ডাঙৰীয়া, আজি যদি আপোনাৰ জীৱনৰ প্ৰতি শংকা আহি গৈছে, অসমবাসীৰ ৰাইজৰ জীৱনৰ প্ৰতি শংকা আহিছে, তাৰ কাৰণে যদি আপুনি মুখ খুলিছে আৰু সেইটো কাৰণে যদি আপোনাক বাটে ঘাটে অপদস্থ কৰে বা য'তেই আপুনি থাকে তাতে অপদস্থ কৰে, তাৰ কাৰণে আপুনি তৈয়াৰ নহয় নেকি? মইতো ৰেডি, য'তে মোক অপমানিত কৰে কৰক, কিন্তু মই অসমৰ ৰাইজৰ কাৰণে, অসমৰ ভৱিষ্যতৰ কাৰণে মাত মাতিছোঁ। টেৰৰিষ্ট এক্টিভিটিজ ভাৰতবৰ্ষৰ কোনো অংশতে য'তে হ'ব তাকে মই প্ৰটেষ্ট কৰিম আৰু অসমত যাতে নহয় তাৰ কাৰণে মই এডভান্স এইটোৰ ওপৰত ব্যৱস্থা ল'বলৈ কাৰণে অল ইছলামিক ইনষ্টিটিউটত নিয়াৰ ইনভেষ্টিগেশ্যন হ'ব লাগে। যদি তেনেধৰণৰ আল ফালাছৰ যাতে কাৰ্যকলাপ চলি আছে তাক বন্ধ কৰিব লাগে। এতিয়া আপুনি এই বক্তব্যটো আপুনি এই বক্তব্যটো সাংবাদিকৰ আগত প্ৰকাশ কৰিছে নে? এই বিষয়ে NIA আপুনি পত্ৰ প্ৰেৰণ কৰিছে বা হোম মিনিষ্ট্ৰীলৈ বা গৃহ মন্ত্ৰালয়লৈ আপুনি পত্ৰ প্ৰেৰণ কৰিছে নে কেৱল বক্তব্য প্ৰকাশ কৰিছে? আপুনি যিহেতু মাপ খোজাৰ কথা কৈছিলে আজমল ডাঙৰীয়াই, এইটোৰ সংকাততে মই এইটো বক্তব্য দিছোঁ আৰু প্ৰয়োজন সপক্ষে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিম এই বিষয়ে যাতে আৰু অধিক আগলৈ যাব পাৰে। কাৰণ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত এটা দলীয় হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আওতাৰ ভিতৰত পৰে, মোৰ আওতাৰ ভিতৰত নহয়। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম এই বিষয়ে যাতে আগন্তুক দিনত খুব সুন্দৰভাৱে তেওঁ যি পদক্ষেপ লৈ আছে এতিয়া অসমত, আজি যি মাদ্ৰাছা অকল বন্ধ কৰি দিলে, তাৰ পৰা টেৰৰিষ্ট উৎপন্ন হোৱা জেগাৰ পৰা এতিয়া ডক্টৰ ইঞ্জিনিয়াৰ উৎপন্ন হ'বলৈ গৈ আছে, খুব এটা সুন্দৰ পদক্ষেপ। আমি এই মানসিকতাটো চেঞ্জ কৰিব লাগিব, তেতিয়া আল ফালাজৰ নিচিনা অসমত ইনষ্টিটিউটবিলাক নহ'ব। আমাৰ হৈছে এই প্ৰিভেনশ্যন, এটা অসমৰ এটা উজ্জ্বল ভৱিষ্যতৰ কাৰণে আমি চিন্তা কৰিছোঁ। তাত যদি তেখেতসকলে মাত খুজিবলগীয়া কথা কয়, ইয়াতকৈ ডাঙৰ আৰু দুখৰ কথা অসমবাসীৰ ৰাইজৰ কাৰণে হ'ব নোৱাৰে। ঠিক আছে, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আপুনি আপোনাৰ মতত বাহাল আছে বুলি কৈছে, আপুনি আপোনাৰ মতত অবিচল আছে বুলি কৈছে। দৰকাৰ হ'লে মুখ্যমন্ত্ৰীয়ে আপুনি দৃষ্টি আকৰ্ষণ কৰিব আৰু মুখ্যমন্ত্ৰী চাগে দৃষ্টি আকৰ্ষণ ইতিমধ্যে হৈছে, কাৰণ আপুনি ৰাজহুৱাকৈ মন্তব্য কৰিছে আৰু পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা যাব আজমলে আপোনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে নে নকৰে। কিন্তু আজমলে কি মন্তব্য কৰিছিল সেই মন্তব্য এবাৰ শুনাই লৈছোঁ। অসমৰ এজন
গণ্যমান্য ব্যক্তি ডেপুটি স্পিকাৰ অফ আসাম লেজিসলেটিভ তেখেতে এটা মন্তব্য দিছে যে দিল্লীৰ ব্লাষ্টৰ লগত আজমলৰ হস্পিটেলৰ লিংক হ'ব পাৰে তদন্ত উই আৰ ৱেলকাম আজি ৰাতি 12টা বজাৰ আপুনি আৰম্ভ কৰক চিফ মিনিষ্টাৰ সাহেবক মই কৈ আছোঁ কালি ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি দিয়ক তন্ন কৰক এনে আমি এসব বিচাৰ দুখ লৈ আমি অসমত আমি কাম কৰিম নিমন্ত্ৰণ চাব হোক আৰু তেখেতৰ ডাঙৰ কেউ হোক সৰু হোক আমি কাম কৰি যাম তদন্ত কৰক আহক যদি আপোনালোকে এইটো প্ৰুফ কৰিব পাৰে যে দোষী হ'ব শাস্তি পাব যদি কোনো ইণ্ডিভিজুৱেল কোনো মানুহে বেয়া কাম কৰি আছে আমিও তাৰ পক্ষত নহয় তাক আপোনাক আমি ধৰি দিম যে আপুনি যে আজমল ফাউণ্ডেশ্যন আজমলৰ নাম বাৰ লৈ আছে হাম হস্পিটেল ক'ব পাৰে হাম ৰিচাৰ্চ চেণ্টাৰ ক'ব পাৰে আজমলৰ নাম নিদিলে এডভাৰটাইজ নহয় না আপোনালোকৰ পলিটিকেল মাইলেজটো নাপায় মই আপোনাক চেলেঞ্জ কৰি আছোঁ আৰু কালি পৰহিৰ ভিতৰত আপোনাৰ ওপৰত আজমল ফেমিলি আজমল পুৰা গ্ৰুপ অফ ইনষ্টিটিউটছে আপনার ওপর একটা মানহানি কেস করিব আমার ভাল একটা প্রতিষ্ঠান নাম বদনাম করার কারণে আপনি ষড়যন্ত্র ইন্টেনশনালি এইটো কৰিছে মানহানি গোচৰ ৰুজু কৰিব কালি পৰহিৰ ভিতৰত আজমল পৰিয়ালৰ তৰফৰ পৰা বুলি প্ৰকাশ কৰিছে।